নমস্কাৰ আফটাৰনুন এক্সপ্ৰেছ ষ্টুডিঅ'ত মই অস্মিতা গোস্বামী মিয়া মিউজিয়ামৰ বিতৰ্কত নতুনকৈ জুই দিলে এউডিএফৰ বিধায়ক কৰিমুদ্দিন বৰভূঞাই নাঙল অসমীয়াৰ কেনেকৈ হ'ল বুলি প্ৰশ্ন কৰিমুদ্দিনৰ পাঞ্জাব হাৰিয়ানা সকলোতে নাঙল ব্যৱহাৰ হয় মিয়াইহে অসমীয়া ভাষা জীয়াই ৰাখিছে বুলি মন্তব্য বৰভূঞাৰ মিয়াই ভোট দি আছে আৰু কৰ দি আছে লণ্ডনত মিউজিয়াম খুলিলে কোনোবাই বন্ধ কৰিব পাৰিব নেকি জেহাদে লিংক থকা বুলি জিপি সিঙে ক'লেই নহ'ব মুখ্যমন্ত্ৰীয়ে মিয়া মিউজিয়ামক লৈ তৰল মন্তব্য কৰা বুলি অভিযোগ কৰিছে বিধায়ক বৰভূঞাই পুনৰ জনাইছো যে মিয়া মিউজিয়ামক বিতৰ্কত নতুনকৈ জুই দিলে ইউডিএফৰ বিধায়ক কৰিমুদ্দিন বৰভূঞাই নাঙল অসমীয়াৰ কেনেকৈ হ'ল বুলি তেওঁ প্ৰশ্ন উত্থাপন কৰিছে পাঞ্জাব হাৰিয়ানা সকলোতে নাঙল ব্যৱহাৰ হয় মিয়াইহে অসমীয়া ভাষা জীয়াই ৰাখিছে বুলি মন্তব্য বৰভূঞা কোনোবাই যদি এখন মিউজিয়ামৰ নাম কিবা দিয়ে এইটো লৈ কোনো জনগোষ্ঠী ৰিকগনাইজ হ'ব নোৱাৰে আৰু এই মিউজিয়ামখনো ভাঙিব নালাগিছিল মোৰ হিচাপত এইটোতো প্ৰচাৰেই হ'ব এইটো ক'ব পাৰোঁ আমি এইটো আমাৰ অসমীয়া মানুহ আজি চাওক গোটেই ভাৰতৰ পাঞ্জাবী মানুহবিলাকে এই নাঙলটো ইউজ কৰে হাৰিয়ানাৰ মানুহখিনিয়ে এই নাঙলটো ইউজ কৰে বৰাকবেলীৰ বেংগলী মূলৰ মানুহখিনিয়ে ছেইম নাঙলটো ইউজ কৰে বৰপেটাতো সেইখিনি কৰে ধুবুৰীতো কৰে ইভেন এছিয়ান কাণ্ট্ৰিৰ বহুত ঠাইত এই ছেইম নাঙল যোৱাবিলাকে এইবিলাকে ইউজ কৰে এইটো কোনোৱে ক'ব নোৱাৰে মিয়াই ক'ব নোৱাৰে এইটো মোৰ বস্তু আৰু আমি ক'ব নোৱাৰোঁ এইটো আমাৰ বস্তু কথাটো কৈছে তো মিউজিয়াম লৈ কোনো ইস্যু হ'ব নালাগে কৰাপশ্যন লৈ ইস্যু হ'ব লাগে ডেভেলপমেণ্ট লৈ হ'ব লাগে মিউজিয়াম কোনোবাই যদি খুলিছে এইটো লৈ পলিটিকেল ইস্যু হ'ব নালাগে খুলিছে কাইলৈ লণ্ডনত খুলি দিলে আমি কি কৰিম ইয়াত আমি চিঞৰ বাখৰ কৰি লাভ হ'ব নেকি আচলতে মুখ্যমন্ত্ৰীয়ে নিজে যিখিনি কাম কৰি আছে ডেভেলপমেণ্টৰ কাম হাতত লৈছে যিখিনি সপোন মানুহক দেখাইছে যিখিনি কাৰণে তেওঁ 24 আৱাৰ্ছ কাম কৰি আছে মই আহ্বান কৰিম তেওঁক এইখিনি লৈ ব্যস্ত থাকিবলৈ পুলিচ কি ইমান ইনএক্টিভলি কি খালি 2 বছৰ 3 বছৰৰ পৰা যিমান আজিয়া দি আছে অসমত আহি গ'ল ইয়াৰ আগত না আছিলে অসম পুলিচৰ এটা মানদণ্ড আছে এটলিষ্ট পলিটিকেল কাৰণত পলিটিক্সৰ স্বাৰ্থত মই জিপি সিং চাবক অনুৰোধ কৰিছোঁ এই পুলিচ ডিপাৰ্টমেণ্টটো জিপি সিং নহয় অসম পুলিচটো আজিৰ নহয় এইটো কেইবা বছৰৰ এটা এচিভমেণ্ট সেইটোক যাতে তৰল মন্তব্য দি সৰু সুৰা কথা দি মানুহটোক তললৈ নামাই না আনে সফাৰ মাই ৰাফলি 85 লাখ মানুহ হ'ব যিখিনিক আমি মিয়া মানুহ কৈ আছো তেওঁলোকে ভোট দি আছে তেওঁলোকে টেক্স দি আছে তেওঁলোকে অসমীয়া মাতৃভাষা গোটেই স্কুলবোৰ অসমীয়া মিডিয়ামৰ আপোনালোকে চেন্সাছ ৰিপৰ্ট ওলালে মোক ক'ব আপোনালোকে যাব অসমীয়া ভাষা যদি জীয়াই ৰাখিছে এই মানুহখিনিয়ে জীয়াই ৰাখিছে তেওঁলোকে কত লিখা নাই আমি মিয়া মানুহ গুৱাহাটীৰ জব্দ 103 কিলোগ্ৰাম গাঞ্জা গুৱাহাটী ৰেল ষ্টেচনত জব্দ গাঞ্জাখিনি ৰাজধানী এক্সপ্ৰেছৰ পৰা জব্দ কৰা হৈছে গাঞ্জাখিনি আৰক্ষীয়ে আটক কৰিছে 2 মহিলা সৰবৰাহকাৰীক ডিমাপুৰৰ পৰা কঢ়িয়াই আনিছিল এইখিনি গাঞ্জা বহিৰাজ্যলৈ লৈ যোৱাৰ পৰিকল্পনাৰে সৰবৰাহ কৰা হৈছিল গাঞ্জাখিনি পুনৰবাৰ জনাও যে গুৱাহাটীত জব্দ 103 কিলোগ্ৰাম গাঞ্জা গুৱাহাটী ৰেল ষ্টেচনত জব্দ কৰা হৈছে এই গাঞ্জাখিনি ৰাজধানী এক্সপ্ৰেছৰ পৰা জব্দ গাঞ্জা আৰক্ষীয়ে আটক কৰিছে 2 মহিলা সৰবৰাহকাৰীক ডিমাপুৰৰ পৰা কঢ়িয়াই অনা হৈছিল এই গাঞ্জাখিনি বহিৰাজ্যলৈ লৈ যোৱাৰ পৰিকল্পনাৰে সৰবৰাহ কৰিছিল গাঞ্জাখিনি হাতী মানুহৰ সংঘাতৰ কেইটিমান ভয়ংকৰ দৃশ্য যিকেইটা দৃশ্য দেখিলে আপোনাৰ বুকু কঁপি উঠিব আগে এজন যুৱক পিছে এটা উগ্ৰ ৰূপ ধৰি খেদি আহিছে বন্যহস্তীয়ে দৃশ্যকেইটা নুমলীগড়ৰ উদয়ন চাহ বাগিচাৰ বৰ্তমান বাগিচাখনত আশ্ৰয় লৈ আছে হাতীৰ বৃহৎ জাকে হাতীৰ জাকটো একাংশ যুৱকে জুকুৱা ৰুদ্ৰ ৰূপ ধৰি খেদি আহিছে যাৰ বাবে যিকোনো মুহূৰ্ততে সংঘটিত হ'ব পাৰে ভয়াৱহ অঘটন কাম কৰিব নালাগে এনেধৰণে কেতিয়াও জুকুৱা উচিত নহয় কাৰণ এই হাতী জাকটোৱে খাদ্যৰ বাবে এতিয়া জনাঞ্চলত বিচৰণ কৰি ফুৰিবলৈ লৈছে খাদ্যৰ সংকটত পৰি আচলতে এনেধৰণে দেখা গৈছে সময়ত কৃষকক ক্ষতি কৰা দেখা গৈছে খেতি পথাৰ নষ্ট কৰিছে আৰু আমি আজি আমাৰ এখন বাগানত আজি বুলি নহয় প্ৰতিদিনে ৰাতিয়ে হাতী আমাৰ ইয়াত বাৰম্বাৰ আহি আছে আজি যিহেতু পৰিস্থিতি বেছি ভয়ংকৰ হৈ গৈ আছে এতিয়া এই জাষ্ট মানে মানুহ মাৰো অৱস্থাত প্লাছ লগতে আমাৰ বাগানত কৰ্মচাৰী আছে সেইসকলকো বহুত অসুবিধা হৈছে কাম কৰিবৰ কাৰণে আৰু এই যে যি খেদি হয় একাংশ ল'ৰাই খেদি যায় এইটো আচলতে কৰা উচিত নহয় কিছুমানে খেদি যায় আৰু জোকায় এই জোকা আজি আমি ক'ব বিচাৰোঁ কিন্তু বহুতে বুজি নাপায় বহুতে বুজি পায় আজি ক'বলৈ গ'লে হাতী খাদ্য খাবলগীয়া একো নাই বিশেষকৈ তেওঁলোকে ৰাতিটো ক'ৰবাত যায় আহে নাযায় আমি তাৰ পকৰে গৈ নাযাওঁ তাৰ পিছত আমি গৈ নুফুৰোঁ কিন্তু দেখা পোৱাত এইটো এটা বেয়া হৈছে যাতে আমাৰ ইয়াৰ যিবোৰ স্থায়ী যুৱক যিমান ল'ৰা বা চেঙেলীয়া ডেকা সোপা এইটো কৰিব নাপায় নিয়মমতে কাৰণ সিহঁতি ভোকত থাকে কিছুমানে হয়তো মানুহ মাৰি দিওঁ পিছত আকৌ দোষী দি দিয়ে হাতী গাত কিন্তু নিয়মমতে সেইটো নহয় দেখা পোৱাত কিন্তু মানুহৰ মাজতেহে ভুল আছে ইয়াত
ফলে কাজিৰঙা জনাঞ্চলত গড়ৰ মুক্ত বিচৰণ পুৱা কহৰা বনাঞ্চলৰ পৰা ওলাই অহা দুটা গড়ে বিচৰণ কৰিলেহি চৰণীয়া পথাৰত এজাক গৰুৰ মাজতে বিচৰণ কৰা গড় দুটাক ৰাষ্ট্ৰীয় উদ্যানখনলৈ খেদি পঠিয়াবলৈ বন কৰ্মীয়ে কেইবাজাৰো গুলী ফুটাই বহু সময় চেষ্টা কৰিলে যদিও এটা গড়হে খেদি পঠিয়াবলৈ সক্ষম হ'ল আনটো গড়ে থিতাপি ল'লে হাবিৰ মাজত উল্লেখযোগ্য যে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা বিভিন্ন সময়ত বন্যজন্তু প্ৰৱেশ কৰে দাঁতি কাষৰীয়া জনাঞ্চলত আনহাতে জনাঞ্চলত গড়ৰ বিচৰণ প্ৰত্যক্ষ কৰে বহু পৰ্যটকে যেতিয়া নেকি কাজিৰঙা অন্তৰ্ভাগত সোমাব বিচৰা সময়তে আমি পৰ্যটক লৈ আহিছিলোঁ তেতিয়া আমি জনাঞ্চলৰ খুব মানে ওচৰতে আৰু গাঁৱৰ মাজত দুটা গড় আমি প্ৰত্যক্ষ কৰিলোঁ যিহেতু নেকি পৰ্যটকো চাইছে যে ভাল লাগিছে দুটা গড় একেলগে আছে বুলি তাৰপিছত গৰুৰ লগত চৰি আছে গড় তাৰপিছত আমি যেতিয়া নেকি কাজিৰঙাৰ ভিতৰত সোমালোঁ তাৰ পিছত আমি গম পাইছোঁ যে ফৰেষ্ট বিভাগে গৈ সেই দুটা গড়ক ব্লেংক ফায়াৰিং কৰি খেদি পঠিয়াবলৈ প্ৰচেষ্টা চলাইছিলে কিন্তু অতি দুৰ্ভাগ্যজনক গড় এটাকেহে অতি খেদি পঠিয়াবলৈ সক্ষম হ'ল বাকী এটা গড় এতিয়াও সেই জংঘলৰ মাজতে আছে বুলি আমি এতিয়া গম পাইছোঁ কাজিৰঙাৰ লগত লাগি থকা যিবিলাক গাঁৱৰ মাজত মানে গড়েই হওক ময়েই হওক ওলাই আহে বাৰু আৰু গাঁৱৰ মাজত থাকে তথাপি আৰু ধৰি লওক এনেকৈ গড় এটা যদি মুক্ত বিচৰণ কৰে জনাঞ্চলত তেতিয়া নিশ্চয় এটা ভয় এটা আশংকাত থাকিব হৈছে মানুহখিনিত কলিয়াবৰ আক্ৰোহী চুকত বনৰীয়া মহৰ আতংক দেওবাৰে নিশাৰ পৰাই দুটা বনৰীয়া মহে থিতাপি লৈ আছে সি গাঁওখনত জিতু ভট্টাচাৰ্য নামৰ লোকজনৰ কলবাৰীত অৱস্থান কৰিছে বনৰীয়া মহ দুটাই ঘটনাস্থলীত বন বিভাগৰ লোক উপস্থিত হৈ বনৰীয়া মহ দুটা বনাঞ্চললৈ খেদি পঠিয়াবলৈ চেষ্টা অব্যাহত ৰাখিছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা খাদ্যৰ সন্ধানত নিশা আহি জনাঞ্চলত থিতাপি লৈছে সি বনৰীয়া মহ দুটাই শিলঘাট খণ্ড বন কাৰ্যালয়ৰ অন্তৰ্গত আক্ৰোহীচুক গাঁৱত যোৱাকালি ৰাতি বনৰীয়া মহ দুটা আহি পেলাই ইয়াতে আছে তেওঁলোকে খবৰ দিয়াৰ লগে লগে আমি ৰাতিপুৱা সময়ত আহি ইয়াতে খেদাৰ চেষ্টা কৰি আছোঁ আৰু 1 নৱেম্বৰৰ পৰা নতুন কলিয়া ভুমৰা দলঙৰ ওপৰেৰে চলাচল কৰিব পাৰিব যান বাহন যদিওবা দলংখন আনুষ্ঠানিকভাৱে উদ্বোধন কৰিব দেশৰ ৰাষ্ট্ৰপতি নাইবা প্ৰধানমন্ত্ৰীয়ে কিন্তু পুৰণি কলিয়া ভুমৰা দলঙৰ মেৰামতিৰ বাবে এমাহৰ বাবে বন্ধ থাকিব কলিয়া ভুমৰাৰ পুৰণি দলঙেৰে যান বাহনৰ যাতায়াত ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকাৰীৰ বিষয়া তথা 4 লেন আৰু দলং নিৰ্মাণকাৰী প্ৰতিষ্ঠান গেমন ইণ্ডিয়া আৰু এছপি সিংলাৰ বিষয়া অভিযন্তাৰ উপস্থিতিত এই কথা সদৰি কৰিছে শোণিতপুৰৰ উপায়ুক্ত দেৱ কুমাৰ মিশ্ৰই গুজৰাটৰ খবৰ গুজৰাটৰ মছুনী নদীত কিদৰে ভাঙি পৰিছিল দলংখন চিচিটিভি কেমেৰাত বন্দী হৈছে এক্সক্লুসিভ দৃশ্য দলংখন খহি পৰাৰ সময়ত এজন যুৱকে লৰচৰ কৰি আছিল দলংখন অত্যাধিক ভিৰৰ বাবে ৰছী ছিঙি খহি পৰিল দলংখন ঘটনা সন্দৰ্ভত 9 জনক আটক কৰিছে আৰক্ষীয়ে দলংখনৰ বহন ক্ষমতা আছিল 100 জন দুৰ্ঘটনাৰ সময়ত দলংখনত একেলগে সমবেত হৈছিল 500ৰো অধিক লোক মধ্যপ্ৰদেশৰ ৰাজকোট সমষ্টিৰ এজন সাংসদৰ পৰিয়ালৰ 12 জনৰ হৈছে মৃত্যু মোহন ভাই কল্যাণজী কুণ্ডৰিয়াৰ পৰিয়ালৰ 12 জনৰ মৃত্যু হৈছে দুৰ্ঘটনাক লৈ ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিনৰ লগতে নেপালৰ প্ৰধানমন্ত্ৰীয়ে শোক প্ৰকাশ কৰিছে গুজৰাট ট্ৰেজেডিৰ আৰত ভয়ংকৰ গাফিলতি নিৰ্মাণকাৰী কোম্পানীৰ গাফিলতিৰ বাবে হ'ল নেকি এই দুৰ্ঘটনা পোহৰলৈ আহিছে অজন্তা মেনুফেকচাৰিং প্ৰাইভেট লিমিটেডৰ গাফিলতিৰ কথা 12 মাহৰ ভিতৰত দলং মেৰামতিৰ চুক্তি কৰা হৈছিল যদিও 5 মাহতেই মেৰামতিৰ কাম সম্পূৰ্ণ কৰিছিল কোম্পানীটোৱে অজন্তা কোম্পানীৰ সৈতে মুঠ 15 বছৰৰ চুক্তি হৈছিল দলঙৰ মেৰামতি টিকট আদি বিক্ৰীৰ দায়িত্ব আছিল অজন্তা কোম্পানীৰ 26 অক্টোবৰত মুকলি কৰা হৈছিল দলংখন মুকলিৰ সময়ত চৰকাৰৰ অনুমতি লোৱা নাছিল কোম্পানীটোৱে পুনৰ নিৰ্মাণ কাৰ্যত কি ধৰণৰ সামগ্ৰী ব্যৱহাৰ কৰা হৈছে সেই সন্দৰ্ভতো চৰকাৰৰ নাই কোনো তথ্য দুৰ্ঘটনাৰ ফলত 134 জনৰ মৃত্যু হোৱাৰ লগতে শতাধিক লোক আহত হয় ইয়াৰে 56টি শিশুৰ বিপৰীতে 78 গৰাকী প্ৰাপ্তবয়স্ক লোক আছিল দেওবাৰে নিশাৰ ভাগত ছট পূজা উপলক্ষে সমাগত হৈছিল হাজাৰ হাজাৰ লোকৰ উলমা দলংখনত উঠিছিল 6 শতাধিক লোক ফলত অত্যাধিক ভিৰৰ বাবে খহি পৰে দলংখন দুৰ্ঘটনাত শতাধিক লোক নিহত হোৱাৰ লগতে উঠি যায় নদীত কেইবাজনো লোক ঘটনাৰ পিছতে যুদ্ধগতি চলি আছে উদ্ধাৰ অভিযান আৰক্ষী এনডিআৰএফ এছডিআৰএফ বাহিনীয়ে চলাই আছে উদ্ধাৰ অভিযান ড্ৰোনৰ সহায়ত চলোৱা হৈছে উদ্ধাৰ অভিযান শতাধিক লোকক উদ্ধাৰ কৰিছে হস্পিটেলত আৰু ভৰ্তি কৰোৱা হৈছে જો તું નથી ને શૂટિંગ ઉતાર શૂટિંગ ઉતાર बुरान ने लई ले बुरान ने ક્યાં રેસ્ક્યુ ટીમ हो जाएगा मैं एकता नगर में हूं
पर मेरा मन मोरबी के पीड़ितों से जुड़ा हुआ है। हादसे में जिन लोगों को अपना जीवन गंवाना पड़ा है, मैं उनके परिवारों के प्रति अपनी संवेदना व्यक्त करता हूं। दुख की इस घड़ी में सरकार हर तरह से पीड़ित परिवारों के साथ है। गुजरात सरकार पूरी शक्ति से कल शाम से ही राहत और बचाव कार्यों में जुटी हुई है। केंद्र सरकार की तरफ से भी राज्य सरकार को पूरी मदद दी जा रही है। राज्य सरकार की तरफ से इस हादसे की जांच के लिए एक कमेटी भी बना दी गई है। मैं देश के लोगों को आश्वस्त करता हूं कि राहत और बचाव के कार्यों में कोई कमी नहीं आने दी जाएगी। सर आपका नाम? ड्राइवर मोनू। मोनू साहब, आप पहले भी डाइव करके वापस गए थे, फिर आपने हमें अपनी बोट में बैठाया, अब आप फिर डाइव कर रहे हैं। कितना मुश्किल भरा होता है? मुश्किल है, यहाँ पे विजिबिलिटी कम है और यहाँ पे गार्बेज भी ज़्यादा है नीचे, तो डिफिकल्टीज हैं। सी के मुकाबले भी ज़्यादा डिफिकल्टीज है। सी के मुकाबले, लेकिन आप लोग तो प्रोफेशनल्स हैं, आप इंडियन कोस्ट गार्ड के बेस्ट डाइवर्स हैं। यस, बट वी कैन डू। यू कैन डू। तो अभी आप यहाँ पे डाइव करेंगे और कितनी देर में वापस आएंगे? सर, आई विल ट्राई माय बेस्ट एंड माय सीनियर विल गिव माय कमांड एंड आप लोग इनको चीफ बोल रहे हैं, इनसे बात करते हैं। इनको चीफ के तौर पे यहाँ पे संबोधित किया जा रहा है। सर, कितनी देर में वापस आ सकते हैं? ये डाइविंग सेट है, डाइवेक्स का है। इसका ड्यूरेशन है मैक्सिमम 2 आवर्स है। तो हमने 15 मिनट से कॉल अप करेंगे, ड्राइवर को कंडीशन पूछेंगे कैसे है। तो 15 मिनट गैप देंगे, फिर बुलाएंगे, पूछेंगे कंफर्टेबल है, उसके बाद दोबारा भेजेंगे। अच्छा, ये पीछे सिलेंडर्स है ना? यस सर, सिलेंडर। और क्या क्या है आपके पास? ये सर मेरा फेस मास्क है। हाँ। और ये मेरी लाइफ लाइन है। These are my fins. And all these are diving equipments, sir. All the very best, sir. And thank you so much for your services to the nation. हम इस वक्त इंडियन कोस्ट गार्ड की इस नाव में है। स्ट्रैटेजी, सर वो स्ट्रैटेजी बताइए, जब आप 2 लोग एक साथ पानी में उतरते हैं तो क्या स्ट्रैटेजी होता है? नहीं, पहले सर एक बंदा भेजेंगे, एक स्टैंड बाय रहेगा, कुछ इमरजेंसी के लिए। कुछ अगर पहले ड्राइवर कुछ हो गया तो सेकंड ड्राइवर उसको रेस्क्यू के लिए जाएगा। तो फिर फर्स्ट ड्राइवर को भेजेंगे, मैं उनको सेवर रहूंगा। सर, एक और सवाल है मेरा, कितने फीट गहरा है? हमारे सुबह से सवाल आ रहे हैं स्टूडियो से, कितने फीट गहरा ये पानी है? This is up to the about 10 feet. It is approximately, this area is 10 feet. क्या अंदर क्या है भैया, अगर बता सके? सर, फिलहाल तो थोड़ा बहुत मड है। मड है? यस सर। हाँ, बट कुछ भी सस्पेक्टेड नहीं है। तो ये पूरा पैच क्लियर हो गया? यस सर, मैंने 5 मीटर के डाया में यहाँ पे अभी सर्कुलर सर्च किया। तो अभी क्लियर है। ओके, तो एक कोई बॉडी रिकवर हुई है, उसका जिक्र यहाँ पे हो रहा है। इंडियन नेवी के जवान हैं, ये आए हैं और ये बता रहे हैं कि हमें एक डाइवर की ज़रूरत है। तो इस तरह कोऑर्डिनेशन भी बना के रखा जाता है कि इंडियन कोस्ट गार्ड, इंडियन नेवी, एनडीआरएफ में कि स्मूथली इन रेस्क्यू ऑपरेशंस को अंजाम दिया जा सके। और अब यहाँ से हमें पीछे हटने को कहा गया है क्योंकि क्रेन के ज़रिए दूसरा जो डेब्री है, जो दूसरा पिलर आपको दिख रहा है लोहे का, इसको हटाया जा रहा है। लालजी भाई, ये बताइए कि आप यहाँ पे पीछे रहते हैं, ठीक है, और आपने बताया कि आप लोग सब यहाँ पे थे जब ये हुआ, तो ये कोलैप्स क्यों हुआ? क्या कारण था कोलैप्स होने का? क्योंकि नया बना था। अच्छा, अगर कंपनी की भी गलती है तो हमें पर जो खबर आ रही है कि 600-700 लोगों को अलाउ कर दिया था एक दिन में, ऐसा हमें सूत्र बता रहे हैं। तो आपने क्या देखा, क्या दृश्य देखा आपने? उसमें दृश्य तो हमने कुछ नहीं देखा, बाद में मालूम चला। तो हम 15-20 मिनट के बाद यहाँ चले, दौड़ के आए। बाद में ये जो देखा तो मंजिल में तो क्या, यहाँ के हमारे इलाके के जो मुस्लिम बिरादरी लोग हैं वो 13 कुएँ, उसने डेड बॉडी निकाले, कहीं जिंदा लोग निकाले, और ऐसे रेफ्यूजी उसने बहुत मदद की। तो बाद में तो यहाँ जो लोग लड़के थे वो हल्ला बोल कर रहे थे, हिचकिचा वो हिला रहे थे। इसमें ब्रिज हिला रहे थे? हाँ, कौन हिला रहा था? वो लड़के जो सीसीटीवी में आया है। बाद में ये अनबैलेंस हो गया। तो सीसीटीवी में आया है लड़के ब्रिज थोड़ा कुछ आया है। बाद में तो उसका नेटवर्क भी टूट गया। तो ऐसा हुआ है कि लड़के कुछ बदमाशी कर रहे थे? हाँ, ऐसा लग रहा है कि वो कुछ शायद आनंद ले रहा था कि क्या कर रहे थे, मगर
ब्रिज काफी साल पुराना है। हाँ काफ़ी साल पुराना। लेकिन जब पहले ये सही हालत में नहीं था तो आप लोगों को डर लगता था, लेकिन अब जब रेनोवेट हो गया था तो आप लोग एक तरीके से आश्वस्त हो गए थे ना कि अब ये ब्रिज मजबूत हो नहीं गया। हो गया था। हाँ। पूरा हो गया था, मगर जो कुछ मानव प्रकृति है ना वो कुछ भी कर सकता है। शायद कुछ भी हिला सकता है, तोड़ सकता है, ऐसा मेरा मानना है। तो क्या अजंता कंपनी वालों की भी गलती है? नहीं, उसमें तो बहुत कुछ नहीं, मगर ज़्यादा पब्लिक हो गई थी और टिकट भी लेते थे। टिकट भी लिया तो करते उनका काम होना चाहिए कि ज्यादा लोगों को नहीं छोड़ना चाहिए। नहीं, वो उसमें तो वैसे ही चले आते थे लोग, ताकि उसमें तो क्या किसको मना करे, ऐसी हालत हो गई थी। ऐसी हालत हो गई थी। ফলে গুজৰাটৰ দুৰ্ঘটনাস্থলীলৈ যাব প্ৰধানমন্ত্ৰী মোদী। সমগ্ৰ পৰিস্থিতিৰ বুজ ল'ব প্ৰধানমন্ত্ৰীগৰাকীয়ে। মঙলবাৰ বিয়লি উপস্থিত হ'ব গুজৰাটৰ মুৰব্বীত। পুনৰবাৰ জনাইছোঁ, যি স্থানত দুৰ্ঘটনা সংঘটিত হৈছে, য'ত বহুকেইজন লোকে ইতিমধ্যে প্ৰাণ হেৰুৱাইছে, সেই স্থানলৈ যাব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। সমগ্ৰ পৰিস্থিতি তেওঁ বুজ ল'ব আৰু কাইলৈ বিয়লি উপস্থিত হ'ব গুজৰাটৰ মুৰব্বীত। গুজৰাটৰ দুৰ্ঘটনাস্থলীলৈ যাব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। সমগ্ৰ পৰিস্থিতি বুজ ল'ব, যি স্থানত ইতিমধ্যে উলমা দলং খহি বহুকেইজন লোকৰ মৃত্যু হৈছে আৰু আহত হৈছে। এতিয়াও নিখোজ যিসকল লোক হৈ আছে তেওঁলোকৰ উদ্ধাৰ অভিযান বৰ্তমানো অব্যাহত আছে গুজৰাটত। আৰু সেই সমগ্ৰ পৰিস্থিতি বুজ ল'বলৈ কালি বিয়লি ভাগত উপস্থিত হ'ব গুজৰাটৰ দুৰ্ঘটনাস্থলীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। পেঙেৰীত ভাৰতীয় সেনাবাহিনীৰ প্ৰশংসনীয় পদক্ষেপ। অসম আৰক্ষী নিযুক্তি পাবলৈ সক্ষম হোৱা যুৱক যুৱতীক সম্বৰ্ধনা জ্ঞাপন। পেঙেৰীৰ লগতে অঞ্চলটোৰ 9 জনকৈ যুৱক যুৱতীক সম্বৰ্ধনা জ্ঞাপন কৰে সেনাবাহিনীয়ে। পেঙেৰীৰ উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰাংগণত ভাৰতীয় সেনাবাহিনীৰ 18 নং গাৰোৱাৰ ৰেজিমেণ্টৰ উদ্যোগত আয়োজিত হয় সম্বৰ্ধনা অনুষ্ঠান। উক্ত অনুষ্ঠানত ভাৰতীয় সেনাৰ বিষয়ববীয়াসকলৰ লগতে স্থানীয় বহুতো গণ্যমান্য ব্যক্তি উপস্থিত থাকে। গৱেষণা আৰু উদ্ভাৱনৰ ওপৰত গুৰুত্ব প্ৰদানেৰে বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা বিশ্ববিদ্যালয় USTM-এ আজি দিনজোৰা কাৰ্যসূচীৰে 2047 চনৰ ভিতৰত ভাৰতক বিশ্বগুৰু তৈয়াৰ কৰাত গৱেষকৰ ভূমিকা শীৰ্ষক উত্তৰ পূব গৱেষণাৰত পণ্ডিতসকলৰ এখনি সন্মিলন অনুষ্ঠিত কৰে। বিভিন্ন প্ৰান্তৰ পৰা 600তকৈও অধিক গৱেষণা পণ্ডিতে অংশগ্ৰহণ কৰা সন্মিলনখনত ভাৰতীয় বিজ্ঞান প্ৰতিষ্ঠান বেংগালুৰুৰ সঞ্চালক অধ্যাপক গোবিন্দন ৰংৰাজনে মুখ্য অতিথি হিচাপে ভাষণ আগবঢ়ায়। ইফালে উদ্বোধনী অনুষ্ঠানত বেংগালুৰুৰ নাকৰ উপদেষ্টা ডক্টৰ S শ্ৰীনিবাস, USTM-ৰ উপাচাৰ্য মাহবুবুল হক আৰু উপাচাৰ্য অধ্যাপক GD শৰ্মাও উপৰিও কেইবাগৰাকী বিশিষ্ট অতিথিয়ে অংশগ্ৰহণ কৰি ভাষণ প্ৰদান কৰে। সমাগত ৰাস মহোৎসৱক লৈ উত্থাপ মাজুলীৰ ৰতনপুৰ লাহন শ্ৰীমন্ত কৃষ্টি সংঘৰ ৰাস মহোৎসৱৰ সোণালী জয়ন্তী বৰ্ষ। তাৰ পৰিপ্ৰেক্ষিতত দুদিনীয়া কাৰ্যসূচীৰে সোণালী জয়ন্তী বৰ্ষ উদযাপন কৰে ৰতনপুৰ লাহন শ্ৰীমন্ত কৃষ্টি সংঘই। দুদিনীয়া কাৰ্যসূচীত সাংস্কৃতিক অনুষ্ঠানকে ধৰি বিভিন্ন কাৰ্যসূচীৰ লগতে সামৰণি অনুষ্ঠানত স্থানীয় শিল্পীসকলৰ দ্বাৰা প্ৰদৰ্শন কৰা হয় শ্ৰীকৃষ্ণৰ ৰাসলীলা। সোণালী জয়ন্তী বৰ্ষৰ লগত সংগতি ৰাখি যদিও ৰাস পূৰ্ণিমা কৰা নাই, তথাপিতো সংঘৰ সোণালী জয়ন্তীৰ লগত সংগতি ৰাখি আমি ৰাস পূৰ্ণিমাৰ পৰিৱৰ্তে এসপ্তাহৰ আগতে আমি আজি শ্ৰী শ্ৰীকৃষ্ণৰ সম্পূৰ্ণ ৰাসলীলা অনুষ্ঠিত কৰা। এয়া যেন পথ নহয়, এটা গেলা আৱৰ্জনাৰ পুখুৰী। এই গেলা পুখুৰীটো আছে গুৱাহাটীৰ মাজমজিয়াৰ GS ৰোডৰ লাচিত নগৰত। লাচিত নগৰলৈ সোমোৱা পথতে এই অৱস্থা। সন্মুখত লাচিত নগৰৰ হনুমান মন্দিৰ আৰু কা আন্দোলনৰ শ্বহীদৰ বেটী। কাষতে আছে এটা কালী দেৱীৰ মন্দিৰ আৰু শ্বপিং মল। কিন্তু পথটোৰ 4 ভাগৰ 3 ভাগে এতিয়া গেলা পুখুৰীলৈ পৰিণত হৈছে। পলছোৱাত গেলা দুৰ্গন্ধ আৰু কদৰ্যময় পৰিৱেশ। পথৰ ওপৰেদি বৈ গৈছে নৰ্দমাৰ গেলা ক'লা পানী। জাবৰেৰে বন্ধ হৈ পৰা নলাৰে পানী ওলাই নোযোৱাত পথৰ ওপৰেদি বাগৰি গৈছে আৰু পথটো নষ্ট হৈ পৰিছে। উপায়বিহীন হৈ ৰাইজে এই পথেৰে অহা যোৱা কৰি আছে। কোৱা বাহুল্য যে এই পথটো আছে গুৱাহাটীৰ বিজেপি সাংসদ কুইনুজাৰ ঘৰৰ কাষতে, কিন্তু এই লেতেৰা পথটোত নজৰ পৰা নাই মহানগৰীৰ মেয়ৰৰ। ইয়াৰ পূৰ্বেও জাবৰ নিষ্কাশন নকৰাক লৈ নিগমক ফোন কৰি মাতিব লগা হৈছিল সাংসদ উজাই, কিন্তু সংবাদ মাধ্যমত বাৰম্বাৰ বাতৰি সম্প্ৰচাৰ হোৱাৰ পিছতো সাৰ সুৰ নাই নিগমৰ।